নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। লাখ লাখ মুছলমানক ভাল খবৰ দিছে এবাৰ চন্দ্ৰবাবু নাইডু চৰকাৰে। পবিত্ৰ ৰমজান মাহত মুছলমানসকলে লাভ কৰিব ডাঙৰ সুবিধা। চন্দ্ৰবাবু নাইডু চৰকাৰৰ ডাঙৰ ঘোষণাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ। নামাজ আৰু ৰোজাৰ বাবে 1 ঘণ্টা আগতে ছুটি পাব চৰকাৰী কৰ্মচাৰীয়ে। 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰমজানৰ ৰোজা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰোজা ভাঙিবলৈ কাৰ্যালয়ৰ পৰা 1 ঘণ্টা আগতে যাব পাৰিব মুছলমান কৰ্মচাৰী। বিজেপি নীতিৰ বিৰুদ্ধে গৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডু চৰকাৰে। লাখ লাখ মুছলমানক ভাল খবৰ দিছে চন্দ্ৰবাবু নাইডু চৰকাৰে। আন এটা খবৰ হৈছে নৰেন্দ্ৰ মোদীৰ হাতত গতাই দিছে বাংলাদেশক। বাংলাদেশৰ বিতৰ্কক লৈ এইবাৰ অনীহাত ডোনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী নেতাৰ মাজত অতি গভীৰ বৈঠক অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাইছে। প্ৰায় 4 ঘণ্টা ধৰি হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ সৈতে এই আলোচনাত লিপ্ত হৈছে। লগতে বহু বিষয়ত পাৰস্পৰিক আলোচনাও হৈছে। কৌশলগত আৰু নিৰাপত্তা সহযোগিতা, প্ৰতিৰক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক সংযোগ, প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু জনসাধাৰণৰ মাজত যোগাযোগৰ পৰা আৰম্ভ কৰি আঞ্চলিক আৰু বিশ্বজনীন বিষয়লৈকে সম্পৰ্কৰ সমগ্ৰ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। ইফালে ডোনাল্ড ট্ৰাম্পক বাংলাদেশৰ বিষয়ত প্ৰশ্ন কৰাত তেওঁ মোদীৰ ফালে আঙুলিয়াই কয় যে এই সিদ্ধান্ত নৰেন্দ্ৰ মোদীয়ে ল'ব। ট্ৰাম্পৰ এই বক্তব্যই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ গভীৰতাকে নহয়, নৰেন্দ্ৰ মোদীৰ ওপৰত ট্ৰাম্পৰ আস্থাও প্ৰতিফলিত কৰিছে। ইয়াৰ অৰ্থ স্পষ্ট কৰে যে বাংলাদেশৰ ওপৰত আমেৰিকাৰ কূটনৈতিক ভাৰতৰ ইচ্ছামতে আগবাঢ়ি যাব। ৱাশ্বিংটনৰ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত বৈদেশিক সচিব বিক্ৰম মিশ্ৰয়ে কয় যে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই মিছন 500 আৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে 2030 চনৰ ভিতৰতে মুঠ দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি $500 বিলিয়ন বৃদ্ধি কৰা। ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাইলৈৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। কাইলৈৰ পৰা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে কিছুমান নতুন নীতি নিৰ্দেশনা আহিছে। যিসকলে কাইলৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব, মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। কাইলৈৰ পৰা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। 4,29,448 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, কিয়নো কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে 944টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। 4টাকৈ বিষয়ত OMR চিট লাভ কৰিব পৰীক্ষাৰ্থীসকলে। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত OMR চিট দিয়া হ'ব। সবাতোকৈ জৰুৰী খবৰ, আপুনি যদি অভিভাৱক হয়, আপুনি যদি কাইলৈ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়, তেন্তে এই খবৰটো ভালদৰে শুনক, এটাকৈ শ্বেয়াৰ কৰক, কিয়নো 4টাকৈ বিষয়ত কাইলৈ 45টা 1 নম্বৰৰ প্ৰশ্ন থাকিব। বেলেগ এখন উত্তৰ বহী পৰীক্ষাৰ্থীয়ে 45 নম্বৰৰ দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। স্বচ্ছ আৰু নিকা পৰীক্ষা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ সকলো কেন্দ্ৰত থাকিব CCTV। শিক্ষা বোৰ্ডৰ বিশেষ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰন্তৰ নিৰীক্ষণ কৰা হ'ব CCTV-সমূহ। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে 163 নম্বৰ ধাৰা বলবৎ কৰা হৈছে। শিক্ষাৰ্থী আৰু দায়িত্বত থকা কৰ্মচাৰীৰ বাবে অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈ নিষিদ্ধ কৰা হৈছে মানুহৰ সমাগম। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব মোবাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰনিক সামগ্ৰীসমূহ।
আন এটা খবৰ হৈছে মহাকুম্ভলৈ যোৱা গুৱাহাটীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে তিতাতে নিহত হৈছে এগৰাকীকৈ লোক আৰু 6 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মহাকুম্ভলৈ যোৱা গুৱাহাটীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ তিতাতে নিহত হৈছে এগৰাকী লোক 6 জনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে ইনোভা বাহনেৰে গুৱাহাটীৰ বৰাগাঁৱৰ পৰা গৈছিল 7 জনীয়া এটা দল মহাকুম্ভলৈ উভতি আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাইছে ইনোভা বাহনখনে ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছে ইনোভা বাহনে পাটনাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে গাৰনুম খিয়ৰি উঠা ভয়ংকৰ ঘটনা আটাইকেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চালকজনক মৃত ঘোষণা কৰিছে চিকিৎসকে নিহত চালকজনৰ নাম হৈছে জ্যোতি মহন্ত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ আন এটা ঘটনা একেখন বিদ্যালয়ৰ 5 গৰাকীকৈ ছাত্ৰ নিৰুদ্দেশ হৈ পৰিছে ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত বিদ্যালয় গৈ থকা অৱস্থাতে নিৰুদ্দেশ হৈ পৰিছে 5 জনকৈ ছাত্ৰ সন্তানহীন পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰ কেইজন ধেমাজিৰ গোগামুখত সংঘটিত হৈছে ভয়ংকৰ ঘটনা বৰদলনি লিটলগড় মডেল স্কুলত অধ্যয়নৰত আছিল ছাত্ৰ কেইজন গোগামুখৰ অংকুৰ জ্যোতি গগৈ আৰু ভৱেশ গগৈ লগতে বৰদলনিৰ ইগাংগু দত্ত ৰক্তিম মুখিয়া লুপেন্দ্ৰ খুনুৱালু সন্তানহীন হৈ পৰিছে আটাইকেইজন ছাত্ৰৰে বয়স 15 বছৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ আৰু ৰমজান মাহৰ প্ৰাক মুহূৰ্ততে মুছলমান লোকসকলৰ বাবে ডাঙৰ খবৰ আছে প্ৰতিগৰাকী মুছলমানকে ৰমজান মাহৰ পূৰ্বেই প্ৰতি মাহতে দিয়া হ'ব 3000 কোটি টকা লগতে কৰ্ম সংস্থাপন এই ডাঙৰ ঘোষণা কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ প্ৰতিগৰাকী মুছলমানকে ধৰি প্ৰতিগৰাকী মুছলমানক দিয়া হ'ব প্ৰতি মাহে 3000 কোটি টকা ৰমজানৰ পূৰ্বে ডাঙৰ ঘোষণা এইবাৰ 3 জন মুছলমানে পাব কৰ্ম সংস্থাপন ক্ষমা কৰিব প্ৰতিগৰাকী মুছলমানে পাব কৰ্ম সংস্থাপন ৰমজান মাহৰ প্ৰাক মুহূৰ্তত কোটি কোটি মুছলমানৰ বাবে ডাঙৰ ঘোষণা ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে পাব প্ৰতি মাহে 3000 কোটি টকা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হলে প্ৰতিজন মুছলমানে পাব 3000 কোটি টকা কেৱল 3000 টকাই নহয় হিন্দু ধৰ্ম গ্ৰহণ কৰিলে দিয়া হ'ব কৰ্ম সংস্থাপন মহাকুম্ভ মেলাত এই ডাঙৰ ঘোষণা কৰিছে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীয়ে পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ দিনত অসমত 63 লাখকৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ এফালে হিতাধিকাৰীৰ সৃষ্টি আৰু আনফালে হুৰাহুৰে বৃদ্ধি পাইছে ভাৰতত নিবনুৱাৰ সংখ্যা অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা 4 কোটি জনসংখ্যাৰ 63 লাখেই হৈছে নিবনুৱা এইখন বিজেপি চৰকাৰৰ দিনত এই অৱস্থা সংঘটিত হৈছে নিবনুৱাৰ সংখ্যাই ভংগ কৰিছে সৰ্বকালৰ সকলো অভিলেখ ৰাজ্যত পঞ্জীভূত নিবনুৱাৰ সংখ্যা হলগৈ 63 লাখ 46,695 গৰাকী 34 লাখ নিবনুৱাৰ 21 লাখ পঞ্জীভূত নিবনুৱাই পুৰুষ পঞ্জীভূত নিবনুৱাৰ মহিলাৰ সংখ্যা 15 লাখ বিগত 4 বছৰৰ তুলনাত দ্ৰুত গতিত ৰাজ্যত বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা 2023 চনত অসমত পঞ্জীভূত নিবনুৱাৰ সংখ্যা আছিল 21 লাখ আৰু 2021 চনত আছিল 22 লাখ 125 গৰাকী 2020 চনত ৰাজ্যত নিবনুৱাৰ সংখ্যা আছিল 20,80,767 গৰাকী 2019 চনত ৰাজ্যত নিবনুৱাৰ সংখ্যা আছিল 20,47,195 গৰাকী 4টা বছৰত দুগুণ বৃদ্ধি পাইছে ৰাজ্যত নিবনুৱাৰ সংখ্যা সৰ্বাধিক 3,24,000 নিবনুৱাৰে শীৰ্ষত আছে গুৱাহাটী বৰপেটাত নিবনুৱাৰ 2,17,504 গৰাকী এইদৰে ঠায়ে ঠায়ে নিবনুৱা সংখ্যা উল্লেখ কৰা হৈছে নলবাৰীত 2,05,745 গৰাকী লখিমপুৰত 1,64,938 গৰাকী ইতিমধ্যে নিবনুৱাৰ সংখ্যা পোহৰলৈ আহিছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে পুনৰ উচ্ছেদ কৰা হ'ব থলুৱা পুনৰ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে থলুৱা
উচ্ছেদক কেন্দ্ৰ কৰি পলাশবাৰীৰ বৰদুৱা বাগানৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰায় 1000 বিঘা ভূমিত উচ্ছেদ চলাবৰ প্ৰশাসনৰ জাননী অহাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে থলুৱা লোক তেওঁলোকৰ অভিযোগ থলুৱাৰ পৰা মাটি কাহি বনিয়া গোষ্ঠীক গতাই দিয়া হ'ব মাটি চৰকাৰৰ উচ্ছেদৰ সিদ্ধান্ত সলনি নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি উচ্ছেদৰ পৰিৱৰ্তে থলুৱাক ভূমি পট্টা দি চৰকাৰক প্ৰতিশ্ৰুতি পালনৰ আহ্বান জনোৱা হৈছে পুনৰ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে থলুৱা লোক আজিৰ সন্ধিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমলৈ আহি আছে বলিউডৰ জনপ্ৰিয় অভিনেতা শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনী ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীসকলৰ বাবে ভাল খবৰ অসমলৈ আহি আছে বলিউডৰ বাদশাহ শাহৰুখ খান কেৱল শাহৰুখ খান নহয় অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনীও অতি কাষৰ পৰা ক্ৰিকেট অনুৰাগীয়ে চাব পাৰিব শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনী গুৱাহাটীত অনুষ্ঠিত হ'ব আইপিএলৰ দুখনকৈ হাই ভল্টেজ মেচ 26 আৰু 30 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব দুখনকৈ হাই ভল্টেজ মেচ 26 মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ 30 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু কেকেআৰক লৈ অসমলৈ আহি আছে বলিউডৰ বাদশাহ তথা কেকেআৰৰ স্বত্বাধিকাৰী শাহৰুখ খান চেন্নাই ছুপাৰ কিংছক লৈ আহিব মহেন্দ্ৰ সিং ধোনী শাহৰুখ খান আৰু ধোনীক চাবলৈ এতিয়া উৎকণ্ঠাৰে বাট চাই আছে অনুৰাগীসকল আপুনিও খাজুনে শাহৰুখ খান আৰু ধোনীক চাবলৈ আমাৰ কমেণ্টত আপুনি জনাবলৈ নাপাহৰিব